বন্ধু বান্ধৱীসকল আজি অলপ স্পেচিয়েল কামত যাই আছোঁ মানে আজি অলপ আপোনালোকে ধামাকা ভিডিঅ' দেখা পাব মানে গাড়ীখন অলপ মডিফাই কৰিম এই কি কৰা হে ছাগলী আজি গাড়ীখন অলপমান কিবা এটা কৰিম আৰু আপোনালোকে গোটেইখিনি দেখা পাব মানে গাড়ীখনৰ আজি দুটা কাম আছে আপোনালোকক অলপমান পিছতে গোটেই কামখিনি দেখুৱাই আছোঁ মানে কি কি কাম হ'ব আজি গাড়ীখনত এতিয়া ফটাফট আমি বকলৈ যাওঁ বকৰ পৰা আমাৰ আৰু এটা ডেষ্টিনেশ্যন আছে আমি তালৈকে যাম গতিকে এতিয়া ফটাফট আমি বকলৈকে যাওঁ কিবা পৰিছে বোধে আগত না কি বা হা 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 অ' নাই জেচিবি ঘূৰাই আছে না বোলো কিবা এক্সিডেণ্টে হ'ল এতিয়া ফটাফট আমাক যাব দিলে হ'ল আৰু বাবা হৰ্ণ বজাইছোঁ আমাক যাবলৈ দিয়ক ধাননি পথাৰত নামাই দিল হে আহোঁতে গম পাম কি কাম হৈ আছে এইকেইদিন ইফালে মানে বহুত বৰষুণ হৈ আছে সেই বৰষুণৰ ফলতে একদম মানে ওলাবই পৰা নাছিলোঁ আজি 3 দিনমান আগতে যাম বুলি ভাবি আছিলোঁ কিন্তু যাব পৰা নাই আজি আৰু অলপ বতৰটো ভাল সেইকাৰণে আজি ওলাই দিলোঁ মানে সোনকালে কামখিনি নকৰিলে গাড়ীখনৰ কাৰণে অলপ দিগদাৰ হয় কি কাম কৰিম আপোনালোকে হয়তো অলপ ছাছপেন্সত আছে মানে ভাবি আছে কি মানে চেঞ্জ কৰিব অলপ পিছতে আপোনালোকে দেখিবলৈ পাব আমাৰ এইটো বকো ট্ৰেইন ষ্টেচনৰ চেক গেট এই ছাগলী ৰ মানে বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথম কামটো হ'ল এই গাড়ীখনৰ যে ফ্ৰণ্টত যিখন নাম্বাৰ প্লেট আছিল সেই নাম্বাৰ প্লেটখন আমি তলৰ পিনে লগাম মানে ফ্ৰণ্টত থকাতে এই ভাইজৰটোত যে আছিল মানে এইখিনি কিবা ভাল দেখা নাপায় সেইটো কাৰণে তলত লগাম মানে মাডগাৰ্ডৰ ওপৰত আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা দেখা পায় আপোনালোকে কমেণ্টত জনাব দে কেনেকুৱা হৈছে মানে এডাল ষ্টেণ্ড হেৰি নাম্বাৰ প্লেট হোল্ডাৰ এডাল অৰ্ডাৰ দিছিলোঁ তাৰপিছত সেইডাল মই ঘৰতে লগাই আনিছোঁ তাতে আৰু ইমান জামেলা কৰি নাথাকোঁ অনলি নাম্বাৰ প্লেটখন লগাই দিলে হ'ল আৰু তাতে আমাৰ ঘৰৰ এখন দোকান আছে তাতে যাম যাই পেলাই তাতে নাম্বাৰ প্লেটখন লগাম তাৰপিছত আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ আমি ৰাওনা হ'ম আজি কেইদিনমান আগতে এইখন আমাৰ বকো মেডিকেল বকো PHC এই মেডিকেলখনৰ সন্মুখতে এখন দোকান আছে এই দোকান এখন কমপ্লিটলি জ্বলি শেষ হৈ গৈছে এতিয়া দোকানখন নতুনকৈ ৰিন'ভেশ্যন কৰি আছে নতুনকৈ বনাই আছে মানে কিবা শ্বৰ্ট চাৰ্কিটে হৈছিল নে কি এবাৰ মানে কমপ্লিট জ্বলি শেষ আৰু দোকানখন একদম অৱস্থা বেয়া দোকানৰ এইয়া নতুন ঘৰটো দেখাই পাইছে বোধহয় আপোনালোকে এইটো বনাই আছে এইখিনিত অলপ গাড়ীৰ জাম হয় এইখিনি মেডিকেলৰ জেগা অলপ লাহে লাহে যাব লাগিব এয়া এইখন দোকানখন কমপ্লিট জ্বলি শেষ হৈ গৈছে বাকী ছাইডৰ দোকানকেইখন যে এখন হ'ল সেইটো মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু বকো হাই স্কুল পালোঁ আমি দোকানখন পামেই আৰু এখন নতুন গাড়ী I-20 ডিজাইনটো ইমান বেয়া নালাগে কিন্তু বেছি শাৰ্প যেন লাগে পিছৰ লাইটকেইটা বেয়া লগা নাই বাৰু গাড়ীখন এইখিনি হ'ল বকো মেইন টাউন অলপমান আগত যাব লাগিব এই এনেকৈ গাড়ী চাড়ী নাচাই ডাইৰেক্ট দৰ্জা খুলিলে কেতিয়াবা এক্সিডেণ্ট হৈ যায় ফাইনেলি আমি দোকানখন আহি পালোঁ দোকানখন খোলা আছে মানে আছে দে আমাৰ ঘৰৰে দোকান দিলেও সোমাই ভিতৰত কথা চথা পাতি লওঁ ইয়াতে ৰেপিড মেচিনটো নাই মানে যে ৰেপিড লগাই পেলাই যে নাম্বাৰ প্লেট লগাই সেই মেচিনটো নাই অলপ আগতে আৰু এখন দোকান আছে সেইখনত চাওঁ ৰ'ব দোকানখন বা খোলা আছে নে নাই এটা খুলি চাওঁ দা মোৰ নাম্বাৰ প্লেটখন লগাব লাগিছিলে আগৰ নাম্বাৰ প্লেটখন ৰেপিডটো শেষ
ইয়াতে ৰেপিড মেচিনটো বেয়া হৈ আছে, এতিয়া আমি যাব লাগিল ডাইৰেক্ট ডিলাৰ, মানে ক'ত যাম, ছয়গাঁও। টানিলে কি কৰা এটা হাত ইমান হেৰাই দি লাগে না। এৰিয়াত মানে বহুত পানী হৈছে আৰু কালি নিউজত আৰু এটা শুনিবলৈ পাইছোঁ, মায়ং যে আপোনালোকে শুনিছিল যাদু বিখ্যাত, মানে যাদুৰ প্ৰদেশ বুলিয়ে জনাজাত আৰু মানে সেই মায়ঙলৈ বহুত বিপদ নামি আহিছে গৰাখহনীয়াৰ কাৰণে, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। মানে এনেকুৱা নিউজবিলাক দেখিলে বেয়া লাগে আৰু মানে তাৰে মানুহবিলাক ক'ত যাব যদি সেইবিলাক গোটেই গৰাখহনীয়াতে যায়। দাদা কি কৰে হে, বাপৰে বাপ। ই ৰিক্সাবিলাকো য'তে পায় ত'তে ৰাখে। গাড়ীখনৰ লুকটো আপোনালোকক আহোঁতে দেখাম। ইয়াতে গাড়ী এক্সিডেণ্ট আই ৰে, বলেৰো পিকআপ এক্সিডেণ্ট ডাইৰেক্ট ৰাস্তাতে নামি গৈছে। এইখন কেৰেং বুলি যে কয়, এই কেৰেংখন তাতে ট্ৰেক্টৰেদি টানি আছে। যা এবাৰ হৰ্ণ বাজি থাকিব নালাগে, যা কিনি ঠাই যে কি ধুনীয়া লাগে মানে চাওক আপোনালোকে, মানে ভিডিঅ'তে দেখিব পাৰিছে কেনেকুৱা ধৰণৰ ধুনীয়া, গোটেই গছেই গছ। আৰু এই পাহাৰখনৰ সেইপিনে এটা হেৰি আছে, নিজৰা এটা আছে সৰুকৈ। এই নিজৰাটোৰ পৰা যেতিয়া গৰমৰ দিন হয় এইখিনি ঠাইত যে ইমান ধুনীয়া ঠাণ্ডা লাগে। এতিয়া ঠাণ্ডা দিনত বাৰু বেছিকৈ ঠাণ্ডা লাগিব, তথাপিও আৰু কিবা এটা বেলেগ ফিলিং হয় আৰু এনেকুৱা বতৰত ফুৰি যে ভাল লাগে। কি ধুনীয়া ফৰকাল বতৰ, চাওক আপোনালোকে আকাশখন চাব পাৰিছে, কি ধুনীয়া নীলা, কি ধুনীয়া এনেকুৱা খালী ৰাস্তা। তাতে মই আৰু আমাৰ কংকাৰ, এইখনৰ নাম থৈছোঁ কংকাৰ কিবা এনেকুৱা ধৰণৰ। আপোনালোকক নামটো স্পেলিংটো এই ভিডিঅ'টোৰ টাইটেলত দি দিম বাৰু, আপোনালোকে চাই ল'ব কেনেকুৱা লাগিছে, নামটো জনাব। যদি নামটো ভাল লগা নাই আপোনালোকে এটা নতুন নাম ছাজেশ্যন দিব। দাদা ৰ'ব গোটেই ৰাস্তাখন ইয়াতে লাগে কেনা আহি। আমি এতিয়া অলপমান যাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাই দিছোঁ চাওক। নীলাচল এক্সপ্ৰেছ, বাপৰে বাপ কি নকৰে হয়। আপোনালোকৰ যদি কেতিয়াবা মন চন বেয়া লাগি থাকে তেতিয়াহ'লে অলপমান এনেকুৱা আপোনাৰ যিয়ে বাইক নাথাকক, যিয়ে গাড়ী নাথাকক, মানে কাৰ বা আপোনাৰ যদি চাইকেল এখনো আছে, আপোনাৰ যদি কেতিয়াবা মন চন বেয়া লাগি থাকে এনেকুৱা অলপমান বাহিৰত ওলাই আহিব। এনেকুৱা ফৰকাল বতৰত আপোনালোকৰ মন একদম ধুনীয়া হৈ যাব, ভাল লাগি যাব। এই গাড়ীবিলাকৰ খিৰিকীৰে যে পিক মাৰি দিয়ে, মানে প্ৰাক কৰি যে পিক মাৰি দিয়ে, মানে ইমান বেয়া স্বভাৱ এইটো। এই মাত্ৰ মানে আগত একো চোৱা নাই, ডাইৰেক্ট পিক মাৰি দিছে। মই অলপমান ছাইড লাগে এইফালে আহিছোঁ, নহ'লে ডাইৰেক্ট গাতে পৰে। আজি 2 বছৰমান আগৰ ঘটনা, 2-3 বছৰমান আগৰ ঘটনা। মোৰ বন্ধু এজন সি কলেজৰ পৰা আহি আছে, মানে সিয়াৰ অপজিটৰ পৰা এখন গাড়ী আহি আছে, মানে ট্ৰেভেলাৰ। ধুনীয়াকৈ খেকাৰ পেলাইছে, মানে ডাইৰেক্ট সিয়াৰ চল্ডাৰত পৰি গৈছে চাৰ্টৰ। মানে কিমান এটা লেতেৰা কথা একদম ভাবিব নোৱাৰে আপোনালোকে। মানে বেলেগৰ খেকাৰ যদি আপোনাৰ গাত পৰে মানে কেনেকুৱা এটা অনুভৱ হ'ব, মানে একদম কমন চেঞ্চ বোলা বস্তু নাই কিছুমান মানুহৰ। অলপ চাই চিন্তি ল'ব লাগে যে পিছত গাড়ী আছেনে নাই বা আগত গাড়ী আছেনে নাই। যদি তেওঁলোকৰ গাত পৰি যায় এইটো কেনেকুৱা এটা কথা হ'ব। কিছুমানে চিখৰ খায়, ৰজনী যিয়ে নাখাওঁ, বিমল কিবা এইবিলাক খাই পেলাই মানে প্ৰাত মাৰি থাকে। খাব নোৱাৰা যদি খাব নালাগে, যদি পিক গিলিব নোৱাৰা খাব নালাগে। এনে আৰু পিক মাৰি থাকিলে হয় নেকি। ইমান লেতেৰা মানে পৰিৱেশ কিছুমানৰ। আমি এতিয়া অলপ ক্ৰুজ কৰিম, মানে হাতখন অলপ বিষাই গৈছে, সেইকাৰণে অলপ ক্ৰুজ কৰিম আৰু এতিয়া ধুনীয়াকৈ আমাৰ ক্ৰুজ কণ্ট্ৰলাৰেৰে। 78ত আমি ক্ৰুজ কৰি আছোঁ বৰ্তমান। ধুনীয়াকৈ পৰিৱেশটো চাব পাৰে আপোনালোকে, ফৰকাল বতৰ। এই ট্ৰাকবিলাকক পুলিচে চেকিং কৰিছে। ট্ৰাক বাপৰে বাপ, ট্ৰাকেই ট্ৰাক। পুলিচ
আগত কিবা আছে আগত আৰু এখন ৰাখি থৈ দিছে মানুহ উঠাব লাগিলে য'তে পায় ত'তে উঠাব যদি আপুনি ক'ৰবাত নামিব খোজে ষ্টেচনৰ বাহিৰে ক'তো নাৰাখে আগত বোলো যাওঁ অলপ নাই গাড়ী আহি আছে ঐ বাপৰে বাপ কিনো আহিছে ঐ ইয়াতে এখন নতুন ৰেষ্টুৰেণ্ট দিছে বৃন্দাবন ৰেষ্টুৰেণ্ট আৰু এইটো পানটান মন্দিৰ আৰু ইয়াতে বহুত ডাঙৰকৈ দুৰ্গা পূজা হয় আমি ছাৰ্ভিচ চেণ্টাৰ পামেই আৰু মানে আমাৰ ছেকেণ্ড কামটো হ'ল এই ক্লাছ কেবুলডাল অলপ টাইট হৈ আছে অলপ হাৰ্ড হৈ আছে বস্তুডাল তাৰমানে ইয়াতে ফ্ৰী প্লে নাই অলপমান ফ্ৰী প্লে আছে একদম লাষ্ট ছেটিংছ পাইছে মানে কেবুলডাল চেঞ্জ কৰিম প্লাছ নাম্বাৰ প্লেটটো লগাম প্ৰথম হ'ল নাম্বাৰ প্লেটটো তাৰপিছত আমাৰ ক্লাছ কেবুলডাল চেঞ্জ কৰি দিম দাদাজনে আনি থৈ দিছে ইয়াতে কেবুলডাল এতিয়া মই এইটো ফটাফট লগালোঁ মানে বৰষুণৰ কাৰণে আহিব পৰা নাছিলোঁ বাজাজ ছাৰ্ভিচ চেণ্টাৰ আমি পালোঁ যাওক চেলছ ছাৰ্ভিচ ফাইনেন্স আহি পালোঁ এতিয়া ভিতৰত বাৰু ভিডিঅ' কৰাৰ এলাও নাই সেইটো জানো মই গতিকে আপোনালোকক একদম গোটেই কামখিনি হোৱাৰ পিছত গোটেইখিনি দেখুৱাই আছোঁ কেনেকুৱা হ'ল গাড়ীখনৰ কণ্ডিশ্যন ভিতৰত যাই পেলাই দাদাজনক মাতি আছোঁ তো বন্ধু-বান্ধৱীসকল গাড়ীৰ ছাৰ্ভিচিং হৈ গ'ল মানে আপডেট ফ্ৰী হৈ গ'ল নাম্বাৰ প্লেট লগাই ল'লোঁ প্লাছ আপোনালোকৰ এইফালে ক্লাছ কেবুলডাল বদলাই ল'লোঁ মানে ক্লাছ কেবুলডাল চেঞ্জ কৰোঁতে ইমান দিগদাৰ হ'ল মানে কি ক'ম আৰু তাতে মোটামুটি আপোনাৰ 1 ঘণ্টামান টাইম গুচি গ'ল ক্লাছ কেবুলডাল চেঞ্জ কৰাতে এতিয়া আপোনালোকক অলপমান মই গাড়ীখনৰ ভিউটো দেখুৱাম মানে কেনেকুৱা হৈছে নাম্বাৰ প্লেটখন আপডেট কৰাৰ পিছত আপোনালোকে চাই ল'ব কেনেকুৱা লাগে কমেণ্টত জনাবচোন আপোনালোকৰ গাড়ীখনৰ অলপ ফ্ৰণ্টটো দেখুৱাই দিলোঁ মানে কেনেকুৱা দেখা হৈছে এতিয়া আগতে আমি কেম্পো যাই লওঁ তাৰমানে তাতে আমাৰ পেহা আছে পেহা দোকানখনত একবাৰ সোমাই যাওঁ আমি কেম্পো পালোঁ মোটামুটি পেহা দোকানো পামেই আৰু দোকান খোলা আছে সোমাই যাও আমার কিশোর দাস এই একটা লাফা গিয়ে হাই কার তু ধুনিয়া এর অবস্থা এই আমার কিশোর দাস কি করে যা খোঁজ পিক্সেল আপোনালোক যে কৈছিল এটা ভিডিও দেখিছে তাতে একদম ফুল প্ৰমোচনৰ কাৰণে কিশোৰ দাস খোঁজ পিক্সেল পেহাটো দোকানৰ পৰা আহিলোঁ পেহা নাছিলে তাতে কিশোৰ আছিল তাৰ পৰা বিদায় ল'লোঁ বন্ধু-বান্ধৱীসকল মানে মোক কিছুমানে লগ পালে সোধে যে তই মানে মোবাইলেৰে হেৰি কিয় কৰে এটা GoPro কিনি নলওঁ কিয় মানে GoPro এতিয়া সিমান অকাদো নাই বুলি ক'ব লাগিব এতিয়া আৰু কিনিলে কিনিব পাৰি কিন্তু মানে কি এইটো এটা এনেকুৱা এটা মানে মই বস্তু কৰিব বিচাৰিছোঁ যে আমি GoPro নাথাকিলেও 50 বা 40-50 হাজাৰ টকাৰ কেমেৰা নাথাকিলেও আমি আমাৰ হাতত যদি মোবাইল এটা থাকে সেই মোবাইলটোৰেও আমি আপোনালোকক ধুনীয়া ধুনীয়া কিছুমান ভিডিঅ' দেখুৱাবৰ ক্ষমতা থাকে যদি আপোনাৰ হাতত এটা ভাল কোৱালিটিৰ মোবাইল আছে আপুনি সেই মোবাইলটোৰেও কেমেৰা অবিহনে আপুনি ৰাইজক ধুনীয়া ধুনীয়া বস্তু দেখুৱাব পাৰে ধুনীয়া ধুনীয়া ঠাই দেখুৱাব পাৰে সেইখিনি ক্ষমতা থাকে গতিকে তেনেকুৱা ধৰণৰ এটা কাম কৰাৰ কাৰণে মই চেষ্টা কৰি আছোঁ গতিকে আপোনালোকে ছাপোৰ্ট কৰিব আপোনালোকৰ ছাপোৰ্ট অবিহনে কোনো কামেই নহয় এই কি ধুনীয়া মজা ৰে ল'ৰাকেইটাকে ধুনীয়াকৈ লাইক দিছে মজা এনেকুৱা লগ পালে ভাল লাগে আৰু ভাল লাগিল প্ৰথমবাৰ মানে ভিডিঅ' বনোৱা সময়খিনি কি কৰে ভিডিঅ' বনোৱা সময়খিনিত মানে এনেকুৱা কাম কৰিলে ভাল লাগে আজি প্ৰথম এনেকুৱা কামে অলপ উৎসাহ যোগায় গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে সহায় কৰি যাব আৰু আপোনালোকক মই ভাল কিছুমান ঠাই দেখুৱাই আৰু ভাল কিছুমান ইনফৰমেশ্যন দিয়াৰ কাৰণে চেষ্টা কৰি যাম গতিকে বন্ধু-বান্ধৱীসকল ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু গাড়ীখনৰ আজি মডিফাইখিনি কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব গতিকে বন্ধু-বান্ধৱীসকল ভিডিঅ'টো যে এইখিনিতে সমাপ্ত কৰোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকৰ অশেষ ধন্যবাদ।